আমি হদ্দহ নির্মাণ শ্রমিকর গোটেই অসমব্যাপী যে আন্দোলন সেই আন্দোলনের অংশ হিসাবে আমি ধুবুরীত আজি আন্দোলন সংগঠিত কৰিবলৈ ওলাইছোঁ। আমার দাবি যে বিগত সময়ত আমি কেইবাবাৰো মেমোরেন্ডাম দিছোঁ আমি সদস্য সচিবক, কিন্তু আজিলৈকে আমার এই মেমোরেন্ডামৰ যিটো দাবি এই দাবিৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। সিহঁতে আমাক বিভিন্নভাৱে কথা কৈ আছে। এই অহা মাহত হ'ব আমাৰ শ্ৰমিকৰ যিবিলাক প্ৰাপ্য নিৰ্মাণ খণ্ডত কাম কৰা পঞ্জীয়নভুক্ত শ্ৰমিকৰ যিটো প্ৰাপ্য, এই প্ৰাপ্য আমি যিবিলাক প্ৰাপ্য পাব লাগে সোনকালে 2 বছৰ 3 বছৰলৈকে এটা পেঞ্চনৰ বহি থাকিব লাগে, স্কলাৰশ্বিপৰ কাৰণে 1 বছৰ বহি থাকিব লাগে, বিভিন্ন আঁচনি যিবিলাক আমি যি প্ৰাপ্য যিবিলাক সেইবিলাক পোৱাৰ আমি 1 বছৰ 2 বছৰমান আমি পলম কৰি থাকিব লাগিব লগা হয়। এইবিলাক লৈ আমি বিগত সময়ত কেইবাবাৰো আমি মেমোরেন্ডাম দিছোঁ। সিহঁতে খালি আমাক প্ৰলোভন দিছে, এই জানুৱাৰী মাহত হ'ব, ডিচেম্বৰ মাহ হ'ব, ফেব্ৰুৱাৰী মাহত হ'ব। ইমান দিয়াৰ পিছতো সিহঁতে আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি থকাৰ কাৰণে আজি গোটেই অসমতে নিৰ্মাণ শ্ৰমিকৰ আন্দোলন এই বিভিন্ন শ্ৰম কাৰ্যালয়ৰ সন্মুখত আমি সংগঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ দাবী হৈছে যে আমি যিবিলাক মানে আমাৰ আজি যেটা আন্দোলন এই আন্দোলনের মূলত দাবি হয়েছে যে শ্রমিকে এটা শ্রমিক পঞ্জীয়নভুক্ত শ্রমিকে যেতিয়া 60 বছর পূর্ণ হব তেওঁ নিয়ম মতে পেনশন পাব লাগে। এই পেনশনটো আমি যেতিয়া ইয়াত আবেদন নিবেদনের যেটো ফর্ম ফিল আপ করে দিয়া হয় আমি 2 বছর 3 বছর মান অপেক্ষা কৰিব লাগে। এটা ডেথ ক্লেম, এটা শ্রমিকের মৃত্যু হলে এটা সাহায্য ইয়ার পর আমি পাও। সেইটো যদি আমি আবেদন নিবেদন করার পিছতে সেইটো 2-3 বছর লাগি যায়। এটা শ্রমিকের দুটা লড়াই আপনার হেৰি পাব, স্কলারশিপৰ সুবিধাবিলাক পায়। এই সুবিধাবিলাক আমি যদি জমা দিছোঁ 1 বছৰমান হ'ল, এতিয়ালৈকে মানে প্ৰত্যেক বছৰে এটা ধাৰা হৈ গৈছে। আমাৰ কল্যাণ পৰিষদত কোটি কোটি টাকা থকা অৱস্থাতো আমাক কিয় ৰখাই ৰাখে আমি এইখিনি গম পোৱা নাই। আমি এই মূলতে আমাৰ প্ৰাপ্য যিখিনি এই প্ৰাপ্যখিনি আমি সোনকালে নাপাওঁ। আমি যিটো নিয়ম মতে পাব লাগে এই নিয়ম মতে নাপাৱাৰ কাৰণেই আজি এই মূলত এই ধৰ্ণাখন আমি আৰম্ভ কৰিছোঁ। আমার দাবি আছে মূলত এই আমার সুযোগ সুবিধাবিলাকের দাবি, আৰু এইটো কৰিছে কি এটা নতুন পোর্টেল খুলিছে আমার নির্মাণ শ্রমিকৰ পঞ্জীয়নৰ কাৰণে। এই পোর্টেলটো কেইমাহ আমাৰ বন্ধ কৰি ৰাখিছে। এই পোর্টেলটো সোনকালে খুলিব লাগে। গতিকে প্ৰত্যেকটো বস্তু এতিয়া অনলাইনৰ ব্যৱস্থা কৰিছে। আগত অফলাইনত আমি কাম কৰিছোঁ, কিছুদিন অনলাইনত কৰিলোঁ। এতিয়া এটা নতুন পোর্টেল দিছে। আগত আছিল আসাম বিল্ডিং এণ্ড কনস্ট্ৰাকশ্যন ওয়েলফেয়ার বোর্ড, এতিয়া বনাইছে নির্মাণ সখী এটা পোর্টেল। যি পোর্টেলে এতিয়ালৈকে আমি এটা পঞ্জীয়ন কৰিব পৰা নাই, আমি কোনো রিনিউয়াল কৰিব পৰা নাই। এনেকুৱা এটা অৱস্থা ৰাখিছে যে আমি এতিয়া শ্ৰমিকবিলাকক কোনো কাম আমি আদায় কৰি দিব পৰা নাই। মূলতে আমাৰ আমি নির্মাণ খণ্ডতে যে কাম কৰি আছি এতিয়ালৈকে এইটোতো মানে কোনো শ্রমিকক আমাৰ সুৰক্ষিত নহয়। আমি নিয়মত নির্মাণ খণ্ডত কাম কৰা শ্রমিকে এটা আমাৰ বোর্ডৰ পৰা এটা সিদ্ধান্ত লৈছিল যে প্ৰত্যেকটা শ্রমিককে কাম কৰাৰ এটা হেলমেট যিটো থাকে যেটা সুৰক্ষাৰ কাৰণে দিয়া কথা আছিল। এতিয়ালৈকে আমি সেইটো আমাক কোনো বস্তু দিয়া নাই। জ্যাকেট মেকেট যিবিলাক বস্তু দিব লাগে আমাক সুৰক্ষাৰ কাৰণে আমাক কোনো এই কল্যাণ পৰিষদৰ পৰা আমাক এতিয়ালৈকে কোনোদিনও এই ব্যৱস্থা কৰা নাই। এইবিলাক আমাৰ মুখতে আমাকে কিমান আশ্বাস দি থাকে, কিন্তু আজিলৈকে আমি এইবিলাক একো আমি পোৱা নাই।